নমস্কাৰ বন্ধুসকল, মে মাহলৈ স্বাগতম জনালোঁ। জীৱনত অতি কঠিন হৈ পৰা এটা আৱেগ হ'ল খং। ইফিচিয়া 4:26 বাইবেলে কৈছে, তোমাৰ ক্ৰোধত পাপ নকৰিবা, তোমাৰ খঙত সূৰ্য অস্ত যাবলৈ নিদিবা। খং যেতিয়া সঠিকভাৱে চম্ভালিব নোৱাৰি, তেতিয়া পাপলৈ পৰিণত হ'ব পাৰে। ইয়াৰ ফলত আঘাতজনক শব্দ, ভগ্ন সম্পৰ্ক, প্ৰতিশোধ আৰু গভীৰ আৱেগিক যন্ত্ৰণা হ'ব পাৰে। গতিকে খঙৰ মুহূৰ্তত এই 3টা সহজ পদক্ষেপ মনত ৰাখিব। ৰ'ব, খঙত কি কাম কৰি আছা, লগে লগে থমকি ৰ'বা। আপুনি যি ভাবিছে সেয়া নক'ব, ইমেইলটো নিলিখিব বা বাৰ্তাটো পঠিয়াব নালাগে আৰু খৰধৰকৈ কাম নকৰিব। মাত্ৰ বন্ধ কৰক, চিন্তা কৰা, নিজৰ হৃদয় পৰীক্ষা কৰক, নিজকে সুধিব, আচলতে মোক কিহে অশান্তি দিছে। মানুহৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত নহয়, সমাধানৰ ওপৰত গুৰুত্ব দিয়ক। বিচৰা। প্ৰাৰ্থনাত ঈশ্বৰৰ ওচৰলৈ ঘূৰি যাওক, তেওঁৰ আগত নিজৰ হৃদয় ঢালি দিয়া। তেওঁৰ পথ প্ৰদৰ্শন, তেওঁৰ জ্ঞান আৰু তেওঁৰ শান্তি বিচাৰক। বন্ধুসকল, খঙক ধৰি ৰাখিলে শয়তানে আমাৰ জীৱনত কাম কৰাৰ সুযোগ দিয়ে। গতিকে সাৱধান, খং কৰি থকাৰ সময়তে সূৰ্য অস্ত যাবলৈ নিদিব। সুখী হওক, আনন্দত থাকক, শান্তিৰে জীয়াই থাকক। শান্তিপূৰ্ণ আৰু ধন্য মে' মাহ পাৰ কৰক।